हेलो गाइस गुड इभिनिंग जेहेतु माने बहुते सुधी আছে মানে কি গ্ৰেড 3 কাট অফৰ কথা ক'ব লাগে তাৰ বাহিৰে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মানে কি আসাম পুলিচ ABUB যিখিনি আছে মানে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টলৈকে যাবলৈ হ'লে মানে কিমান নম্বৰ পাব লাগিব বা সেফ স্কোৰ কিমান পাব লাগিব মানে তেনেকুৱা মানে সুধি আছে সো আজি মানে যেটো ফাইনেল মেৰিট লিষ্ট ABUB কিমান পাব লাগিব ফিজিকেলৰ পৰা ৰিটেনৰ পৰা ভাইভালৈকে আপোনালোকৰ যিখন এপইণ্টমেণ্ট ফাইনেল মেৰিট লিষ্ট পোৱাৰ পিছত এপইণ্টমেণ্ট আহে ফাইনেল মেৰিট লিষ্টখন কেতিয়া আপোনালোকৰ কিমান নম্বৰ আহি যাব পাৰে তাৰ ওপৰত আপোনালোকৰ সেফ স্কোৰ এটা দিম আৰু লগতে আপোনালোকৰ যিখিনি ক্যান্ডিডেটে গ্ৰেড 3 কথা কৈ আছে গ্ৰেড 3 টো অলপ বেয়া নাপাব যেহেতু মই ব্যস্ত হৈ আছো বনাব পৰা নাই আপোনালোকক মই গ্ৰেড 3 যোনদিনাখন বনাম ভালদৰে এটা ভিডিও বনাই দিম আপোনালোকৰ যেটো এটা ফিজিকেলো হয় না দুদিনমান দেৰি হ'ব পাৰে কিন্তু বেয়া নাপাব যেহেতু গ্ৰেড 3 টো বহুতে ৰিকুৱেষ্ট কৰি আছে বনাম মই নবনাকৈ নাথাকো বাৰু গ্ৰেড 3 টো বনাম এতিয়া আপোনালোকৰ যেটো ABUB আপোনালোকৰ ফাইনেল মেৰিট লিষ্টলৈকে যাবলৈ হ'লে ফাইনেল মেৰিট লিষ্ট মানে আপোনালোকৰ যেটো ফিজিকেলৰ মাৰ্ক লগত ৰিটেন মাৰ্ক লগত আপোনালোকৰ ভাইভা প্লাস কৰি একা টোটেল কিমান মাৰ্ক পালে আপোনালোকৰ যিখন ফাইনেল মেৰিট লিষ্ট কংগ্ৰেচুলেশ্যন ইউ হেভ সিলেক্টেড বুলি আহিব সো আজি এই ভিডিওৰ জৰিয়তে জনোৱা হ'ব আপোনালোকে ভিডিও সম্পূৰ্ণ চাই থাকিব প্ৰথম কথা আপোনালোকৰ এটা কথা সকলোৱে জানে যেহেতু আপোনালোকৰ পোষ্ট যিমান থাকে তাতকৈ আপোনালোকক 5 টাইমছ ক্যান্ডিডেট মাতে এতিয়া যদি বাই চান্স ABUB আপোনালোকৰ 2000টা পোষ্ট আছে আপোনালোকৰ 10000 ক্যান্ডিডেট আপোনালোকৰ ফিজিকেলত নাম আহিব গম পাইছে নহয় আৰু তাৰ বাহিৰে আপোনালোকৰ তাৰ পিছত ৰিটেন দিব পাৰিব 10000 ক্যান্ডিডেট যদি 2000 পোষ্ট আছে আপোনালোকে গম পায় আছে 5 টাইমছ ক্যান্ডিডেট মাতে বুলি সো কিমান কাট অফ যাব ফিজিকেলৰ পৰা আপোনালোকৰ স্টাৰ্ট কৰি মই আজি এই ভিডিওটো বনাম ফিজিকেলত আপোনালোকৰ যেটো ABUB যেহেতু ভ্যাকেন্সি কম আছে কিন্তু UBত আপোনালোকৰ ভ্যাকেন্সি বেছি আছে আপোনালোকে সকলোৱে গম পায় ABত ভ্যাকেন্সি কম আছে UBত ভ্যাকেন্সি বেছি আছে কিন্তু আপোনালোকৰ UB ক্ষেত্ৰত আপোনালোকে এক্সপেক্টেড আপোনালোকে ফিজিকেলি ক্ষেত্ৰত যদি ধৰিব পায় জেনেৰেল হওক হেৰি হওক কাষ্ট হওক জেনেৰেল হওক যিয়ে নহওক আপোনালোকে 33 পইণ্ট যদি 20 পায় যি কাষ্টৰে নহওক বা জেনেৰেল নহওক কিয় আপোনালোকৰ নাম আহিব এইটো কথা মনত ৰাখিব 33.20 যদি পায় আপোনালোকে সেইটো সেফ স্কোৰ বুলি ধৰি লওক আপোনালোকে যোনে নহওক আপোনালোকে 33 পইণ্ট যদি 20 মান মাৰ্কস উঠাব পাৰে আপোনালোকে সেইটো সেফ স্কোৰ আপোনালোকে সেইবাবে কৈ আছো আপোনালোকে লং জাম্পটো আপোনালোকে এক্সিলেন্ট মাৰিবলৈ চেষ্টা কৰিবই লং জাম্পটো যেহেতু ফুল মাৰ্ক উঠাব পাৰে লং জাম্পত যদি এক্সিলেন্ট মাৰিব নোৱাৰে আপোনালোকৰ 33 মাৰ্ক উঠাটো বহুত কষ্ট হৈ পৰিব গম পাইছে ন সো সেইবাবে আপোনালোকে 33.20 যদি আপোনালোকে উঠায় আপোনালোকৰ ফিজিকেলত UB ক্ষেত্ৰত আহি যাব আৰু AB ক্ষেত্ৰত আপোনালোকে নাই কমে আপোনালোকে 54 মান উঠাব লাগিব গম পাইছে ন যেটো ABত ভ্যাকেন্সি কম গম পাইছে আপোনালোকে সকলোৱে সো ABত আপোনালোকে 54 মান উঠাব লাগিব গম পাইছে নহয় এটো গাইস সেফ স্কোৰ কথা কৈছো দে সেফ স্কোৰ মানে আপোনালোকে এই মাৰ্কটো পালে আপোনালোকে মানে নিশ্চিন্ত আপোনালোকৰ ফিজিকেলত যে নামটো আহিব মানে যি কাষ্টই নহওক যিয়ে নহওক আপোনালোকে সেফ স্কোৰৰ কথাই কৈ আছো যেটো কাট অফটো কোনো এক্সপেক্টেড ক'ব নোৱাৰে কিন্তু সেফ স্কোৰৰ কথা অকমান ক'ব পাৰে গম পাইছে ন কিমান পালে আপোনালোকে সেভ হৈ থাকিব পাৰে মানে গম পাইছে ন সো এতিয়া বৰ্তমান আপোনালোকৰ যেহেতু সেফ স্কোৰৰ কথা ক'লো এতিয়া আপোনালোকে ৰিটেনত কিমান পাৰিব লাগিব যেহেতু ৰিটেন বহুতৰ কনফিউজন থাকে ৰিটেনত কিমান পাব লাগিব ৰিটেনত কিমান পাৰিবলৈ সুধি থাকে আজিলৈকে আপোনালোকৰ যিখিনি কুৱেশ্যন পেপাৰ হৈছে 2022 পৰা আপোনালোকে এতিয়া বৰ্তমানলৈকে আপোনালোকে কি সোমাল 2024 লৈ যিখিনি আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ হৈছে গিতে ৰিক্ৰুটমেণ্ট প্ৰচেছখিনিত আপোনালোকৰ এভাৰেজ মানে অন এভাৰেজ মানে আপোনালোকৰ 35 to 40 ক্যান্ডিডেট পাব আপোনালোকৰ মই যিমান পেপাৰ হাৰ্ডে নহওক যিমান হেৰিয়ে নহওক 35 to 40 পোৱা মাৰ্কস মানে হাইষ্ট ক্যান্ডিডেট ওলাই গম পাইছেনে প্ৰত্যেকবাৰে সো আপোনালোকে 35 to 40 ভিতৰৰ মাজৰ ভাগত 36 37 পালেও আপোনালোকে সেভ স্কোৰ বুলি ধৰিব পাৰে গম পাইছে নহয় আৰু সকলোৱে পঢ়ি থাকে কিন্তু আপোনাৰ কাৰণে যদি পেপাৰটো হাৰ্ড আহিছে পুৰা হাৰ্ড কুৱেশ্যন আহিছে বোলে এইটো কোনো নাজানে তেনেকুৱা বেলেগ ক্যান্ডিডেটৰ কাৰণে হাৰ্ড হ'ব গম পাইছেনে ইজি হ'লে সকলোৰ কাৰণে ইজি হ'ব সো যেটো আপোনালোকৰ অন এভাৰেজ আপোনালোকৰ 35 পায় 40 ভিতৰত থাকে যেহেতু আপোনালোকে 37 এটা অনুমানিক আপোনালোকে সেভ স্কোৰ বুলি ধৰি ল'ব পাৰে 37 যদি পায় আপোনালোকে ABUB ক্ষেত্ৰত সেভ স্কোৰ বুলি ধৰি ল'ব পাৰে গম পাইছেনে আৰু ভাইভাত 2 বুলি ধৰি ল'ব পাৰে ভাইভাটো আপোনালোকৰ মাৰ্ক কোনো নিৰ্ধাৰিত নহয় কিন্তু সেইটো গাইস মনত ৰাখিব ভাইভাটো আপোনালোকে এবসেন্ট হলেও পাস বা সৰি এনে গলেও আপোনালোকে পাস ভাইভাত কেতিয়াও ফেল কৰাই নিদিয়ে এইটো কথা মনত ৰাখিব বহুতে সুধি থাকে ভাইভাত ফেল কৰাই দিব নেকি ভাইভাত ফেল কৰাই নিদিয়ে কিন্তু গাইস এইটো কথা মনত ৰাখিব সো আপোনালোকৰ মানে এটা প্লাস কৰক আপোনালোকে 33.20 মানে আপোনালোকে UB ক্ষেত্ৰত 75 মান যদি আপোনালোকে উঠাব পাৰে 74 পৰা 5 মান উঠাব পাৰে আপোনালোকে সেভ স্কোৰ বুলি ধৰিব পাৰে যেটো ভাইভাটোৰ মাৰ্ক এটা পাব তাৰ বাহিৰেও আপোনালোকে লগতে কিছুমান এক্সট্ৰা কোৱালিফিকেশ্যন থাকিব কোৱালিফিকেশ্যন মানে পাৰ্চেন্টেজত পাব সো সেই তেনেকুৱা মিলাই গৈ আপোনালোকে 75 মান পালে আপোনালোকৰ UB ক্ষেত্ৰত সিলেক্ট হ'ব পৰা এটা মানে স্কোৰ আৰু গম পাইছে নহয় যেটো আপোনালোকৰ সেভ স্কোৰ গম পাইছে নহয় আৰু যদি ভালকৈ এনালাইজ লাগে আৰু ভালদৰে মই বনাই দিম ভাল ভিডিও একে পুৰা প্ৰপাৰ একে মানে উলিয়াই কৰি আপোনালোকক দেখুৱাই পিনে বনাই দিম সো যেহেতু আজি ভিডিওটো ইমান সময় নাই মোৰ তেবো আপোনালোকক এটা আইডিয়া দিবৰ কাৰণে আইছো যেহেতু বহুতে সুধি থাকে গ্ৰেড 3 কথা সুধি থাকে বা কাট অফ কথা সুধি থাকে সেইবাবে বনাবলৈ বাধ্য AB ক্ষেত্ৰত আপোনালোকে 95 মান পাব লাগিব গাইস 95 মান পালে AB ক্ষেত্ৰত আপোনালোকে 94 পৰা 95 মান পালে আপোনালোকে সেভ স্কোৰ বুলি AB ক্ষেত্ৰত ধৰিব পাৰে গম পাইছে নহয় গাইস
চ' ইমানখিনিয়ে কথা। আজি ভিডিঅ'টো ইমান সাজকৈ বনোৱা নাই, মোৰো গম পাইছোঁ, কিন্তু আপোনালোকক মই ভালকৈ দিব পাৰিলে মোৰো ভাল লাগে, যিহেতু মই সময় পোৱা নাই তেনেকৈ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' ৰেগুলাৰ লৈ আছোঁ। যিখিনি সুধি আছে তাকে মই মোৰ ফালৰ পৰা আপোনালোকক জনাই আছোঁ, যিহেতু বহুতে মোৰ পৰা কাট অফ জানিবলৈ বিচাৰে, কিহৰ কাৰণে বিচাৰে ময়ো নাজানো। চ' সেইবাবে আপোনালোকৰ যিটো বিচাৰিছে সেইটোকে মই দিবলৈ চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ, আৰু ভালকৈ দিবলৈ পৰা নাই, সেইটো কাৰণে মই দুখিত। আপোনালোকে যদি ভালকৈ লাগে ভালকৈ মই বনাম, কিন্তু সময় পোৱা নাই গাইছ। আপোনালোকে গম পাইছে 15 আগষ্ট আহিছে, সেইবাবে মোৰ অলপ ব্যস্ততা বেছি হৈ আছে। চ' সেইবাবে মই যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' আনিবলৈ মানে ভালকৈ আনিবলৈ চেষ্টা কৰি আছোঁ, গম পাইছে নহয় গাইছ। যদি 15 আগষ্ট যায় তাৰপিছত মই আপোনালোকৰ কাৰণে ভালকৈ আনিবলৈ চেষ্টা কৰিম। আৰু যিখিনি ডেছক্ৰিপশ্যনৰ কিতাপৰ পৰা আদি কৰি বুকছ যিমানখিনি আছে A to Z আপোনালোকে ল'ব, সেইখিনি আপোনালোকে 50% ইনক্ৰিজ কৰিব চাকৰিটো পোৱাৰ ক্ষেত্ৰত। সেইটো কথা মনত ৰাখিব। যিখিনি আপোনালোকৰ ডেছক্ৰিপশ্যনৰ কিতাপ আছে আপোনালোকে ল'বলৈ চেষ্টা কৰিব। চ' আজি ভিডিঅ'টো ইমানখিনি গাইছ। ধন্যবাদ। কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ' কি হ'ব লাগে। ধন্যবাদ।